মাদ্রাসাত শিক্ষা দিতো মানুহৰ অন্তৰটো খুলি দিয়া হয়। আপুনি ড্ৰাগ কক আৰু ভাং কক আৰু মদ কক শৰাব কক এনেকুৱা মতলীয়া আছিল মানুহ, ইমবেলেঞ্চ অৱস্থা আছিল। সেইবিলাক ইছলাম আহি প্ৰফেট মহম্মদ আহি হাদিছত এইবিলাক শিক্ষা দিছে যে নহয়, এই বস্তুবিলাক তোমালোকে পৰিত্যাগ কৰা। বেলেগৰ ছোৱালী বেলেগৰ স্ত্ৰী বেয়া কুদৃষ্টিত তুমি সেইফালে নাচাবা। তোমাৰ নিজৰ স্ত্ৰী আছে, তোমাৰ নিজৰ ভনী আছে, ভনীৰ নিচিনা তুমি ট্ৰিট কৰিবা সেইসকলক। নিজৰ মা আছে, বেলেগৰ মা তুমি সন্মুখত হ'লে নিজৰ মাকৰ নিচিনা তুমি ট্ৰিট কৰিবা। বেয়া দৃষ্টিত বেয়া মনোবৃত্তিত তুমি সেইসকলৰ ফালে নাচাবা। যে মুছলমানে মাদ্ৰাছাত গৈ গৈ তেখেতসকলে ডক্টৰ হ'ব পৰা নাই, ইঞ্জিনিয়াৰ হ'ব পৰা নাই, ভুল কথা, মিছা কথা। মোৰ কলগাছিয়া গাঁৱত 50জনৰ বেছি MBBS ডক্টৰ আছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপুনি আহক মোৰ কলগাছিয়া ৰেভিনিউ ভিলেজ, প্ৰায় 50জন MBBS ডক্টৰ মোৰ গাঁৱত আছে, কলগাছিয়াত আছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যিখিনি কথা হাদিছ সম্পৰ্কে তেখেতে কৈছে বা মাদ্ৰাছাত অন্ধ শিক্ষা দিয়া হয়, কিছুমান এনেকুৱা আপত্তিজনক কথা কৈছে, ঘোৰ আপত্তিজনক কথা তেখেতে কৈছে। তেখেতে ষ্টাডি কৰা দৰকাৰ। তেখেতে কৈছে যে মই নাজানো ইছলাম সম্পৰ্কে সিমান। নাজানে যদি মাত মাতিব নালাগে। মই হিন্দু ধৰ্ম সম্পৰ্কে মাত মতা নাই, মই হিন্দু ধৰ্ম সম্পৰ্কে মই সিমান নাজানো। গতিকে মই হিন্দু ধৰ্মৰ কোনখন কিতাপ ভাল, কোনখন কিতাপ ভাল নহয়, কোনখন কিতাপ পঢ়িব লাগিব নালাগিব, এই কথা বতৰাবিলাক মই নকওঁ। কিন্তু জয়ন্ত মল্ল বৰুৱা যেতিয়া নাজানে বুলি কৈ আকৌ ইছলামৰ যি কোৰাণৰ পিছত যি সকলোতকৈ পবিত্ৰ কিতাপ হাদিছৰ বিৰুদ্ধে তেখেতে যিটো মন্তব্য কৰিছে বহুত আপত্তিজনক, ঘোৰ আপত্তিজনক। মই আপত্তি কৰিছোঁ আৰু মই কণ্ডেম কৰিছোঁ তেখেতৰ এই বক্তব্য। তেখেতে জনা দৰকাৰ যে কোৰাণৰ ব্যাখ্যা বিশ্লেষণৰ নাম হ'ল হাদিছ, যি হ'ল আপোনাৰ প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম, যিজন আমাৰ নবী, মেছেঞ্জাৰ অফ আল্লাহ, তেখেতৰ যি বাণী, তেখেতৰ পবিত্ৰ মুখৰ যি কথা, সেইবিলাকক আমি হাদিছ বুলি কওঁ। আৰু যিসকল মুছলমান তেখেতসকলে জানে যে আমাৰ প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈ গৈছে যে তোমালোকে কোৰাণ আৰু হাদিছ এই দুখন পবিত্ৰ কিতাপ তোমালোকে মজবুতিৰ সৈতে ধৰিবা আৰু ইয়াৰ ওপৰত তোমালোকে প্ৰেক্টিছ কৰাৰ চেষ্টা কৰিবা, তোমালোকে চলিবা। গতিকে এজন প্ৰকৃত মুছলমান কেতিয়াও যে মই কোৰাণ মানিম হাদিছ নামানো তেনেকুৱা হ'ব নোৱাৰে। মুছলমান তেনেকৈ কেতিয়াও ক'ব নোৱাৰে। বা মই হাদিছ মানিম কোৰাণ নামানো এই কথাটো ক'ব নোৱাৰে। কোৰাণৰ ব্যাখ্যা বিশ্লেষণে হ'ল হাদিছ, যিটো আমাৰ প্ৰফেটৰ পবিত্ৰ মুখৰ বাণী, যিখিনি বাণীবদ্ধ কৰা হৈছে, লিপিবদ্ধ কৰা হৈছে, সেইখিনি কিতাপ অথেণ্টিক। সেই হাদিছখিনি ইয়াতে নীতি শিক্ষা দিয়া হৈ আছে। মানুহ এজন প্ৰকৃত মানুহ কেনেকৈ হ'ব সেই শিক্ষা দিয়া হৈ আছে। কোৰাণখিনিৰে ব্যাখ্যা বিশ্লেষণ। আপোনালোকে জানে যেতিয়া প্ৰফেট মহম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম ইছলাম প্ৰচাৰ আৰম্ভ কৰিছিল, সেই যুগৰ কথা নিশ্চয় আপোনালোকে জানে। তেতিয়া এনেকুৱা এটা যুগ আছিল যে বাপেকে নিজৰ ছোৱালী, জীৱিত ছোৱালীক আপোনাৰ গাঁত খান্দি তাতে কবৰস্থ কৰিছিল। এনেকুৱা এটা সময় আছিল যে ছোৱালী জন্ম হৈছে, তাইক বিয়া দিব লাগিব আৰু কি সমস্যা হ'ব, এই কথা বতৰাবিলাক এটা সমাজত এনেকুৱা এটা পৰিৱেশ সেই সময়ত আছিল। কিন্তু ইছলাম আহি শান্তিৰ বাৰ্তা বিয়পাইছে যে নহয়, ল'ৰা ছোৱালীক ইকুৱেলি তোমালোকে চোৱা। সন্তান সৃষ্টিকৰ্তাৰ ফালৰ পৰা ল'ৰাও আহিছে, ছোৱালীও আহিছে। গতিকে ল'ৰাক তোমালোকে মৰম কৰি লালন পালন কৰিবা, ছোৱালী আহিলে জীৱিত তোমালোকে গাঁত খান্দি তাতে পেলাই দি তোমালোকে মাৰি পেলাবা, এইটো কোনোপধ্যেও হ'ব নোৱাৰে। এইটো সৃষ্টিকৰ্তাই কোনোপধ্যেই পচন্দ নকৰে। তেনেকুৱা কৰিলে তাৰ কাৰণে কঠোৰ শাস্তি আছে। মানে ইয়াৰ পিছৰ যি আমাৰ যিটো বিশ্বাস যে আফটাৰ হেয়াৰ আফটাৰ মানে মৃত্যুৰ পিছত যি যুগ আছে, যি সময় আছে, হিচাপ কিতাপৰ পিছত তেনেকুৱা যদি কোনোবা ক্ৰাইম কৰে তাৰ কাৰণে ডাঙৰ শাস্তি হ'ব। এই কথা বতৰাবিলাক প্ৰফেটে আহি সমাজত বুজাইছিল। তোমালোকে ছোৱালীক সন্মান দিবা, নাৰী জাতিক সন্মান দিবা। নাৰী ছোৱালী জন্ম হৈছে বুলি জীৱিত মৃত্যুৰ মুখত ঠেলি নিদিবা, গৰ্তত পেলাই দি নামাৰিবা। এই কথা বতৰাবিলাক মানুহক মানুহ বনাইছিল। সেই সময়ত এনেকুৱা এটা পৰিৱেশ হৈছিল যে এটা গোত্ৰৰ লগত আন এটা গোত্ৰৰ কাজিয়া। আপোনালোকে যদি চায় যি এলেকাত আমাৰ প্ৰফেট মহম্মদ আহিছিল, আৰৱৰ সেই অঞ্চলবিলাকত এটা গোত্ৰ, তেতিয়া মুছলমান নাছিল, ইছলাম নাছিল, সেইসকল এটা গোত্ৰ আন এটা গোত্ৰৰ লগত সৰু সৰু কথা লৈ কাজিয়া হৈ একোটা গোত্ৰ শেষ হৈ গৈছিল। এজনৰ পিছত আন এজনক মাৰি আছে, মাৰ্ডাৰ কৰি আছে, হত্যা হিংসা লুণ্ঠন এইবিলাক চলি আছিল। ইছলামে আহি শিক্ষা দিছে যে এনেকুৱা হত্যা কৰা, লুণ্ঠন কৰা বা এই সব কাম নাজায়েজ, প্ৰহিবিটেড, কোনোপধ্যেই গ্ৰহণযোগ্য নহয়। ইছলাম এইবিলাক নিষেধ কৰিছে। যিসকল প্ৰফেট মহম্মদক ফ'ল' কৰিছে সেইসকলে সেই হিংস্ৰ যিটো চৰিত্ৰ আছিল সেইবিলাক লাহে লাহে তেখেতসকলে এৰিছে। তেখেতসকলৰ মাজত যিটো বেয়া প্ৰৱণতা আছিল এইবিলাক এৰিছে। ছোৱালী যিসকল কবৰস্থ কৰিছিল জিন্দা, সেই কথা বতৰাবিলাক এৰিছে। সেই সময়ত আপোনাৰ নিচা এনেকুৱা আছিল
তেতিয়া আপুনি ড্ৰাগ কওক আৰু ভাং কওক আৰু মদ কওক শৰাব কওক, এনেকুৱা মতলীয়া আছিল মানুহ, ইমবেলেঞ্চ অৱস্থা আছিল। সেইবিলাক ইছলাম আহি প্ৰফেট মহম্মদ আহি হাদিছত এইবিলাক শিক্ষা দিছে যে নহয়, এই বস্তুবিলাক তোমালোকে পৰিত্যাগ কৰা। মানুহ যেতিয়া ইমবেলেঞ্চ হ'ব, নিজৰ ছোৱালী নিজৰ মা কাকো চিনি নাপাব, সমাজৰ ডাঙৰ সৰুক চিনি নাপাব, কোনোবা মানুহ ক্ষতি কৰিব, যাৰ কাৰণে এইবিলাক নিষিদ্ধ কৰিছে ইছলামে। কিমান ভাল কথা কৈছে, চুৰি নকৰিবা, তোমালোকে ডাকাতি নকৰিবা। মানুহ অভাৱত আপোনালোকে জানে কোনোবা চুৰি কৰি দিয়ে, কোনোবা ডকাতি কৰি দিয়ে, মানুহক মাৰি দিয়ে, হত্যা কৰে। ইয়াৰ কাৰণে চৰকাৰে সদায় পদক্ষেপ লয়, চব চৰকাৰে লয়। কিন্তু ইছলামে কোৰাণ আৰু হাদিছে প্ৰফেট মহম্মদ এইবিলাক শিক্ষা দিছে যে বেলেগৰ ঘৰত চুৰি নকৰিবা, এইটো ডাঙৰ ক্ৰাইম। আজি তুমি চুৰি কৰি কিবা এটা মানুহৰ পৰা আনি খাবা, তোমাৰ পেট ভৰাবা, কাপোৰ পিন্ধিবা, তুমি চলিবা, কালি তুমি ইয়াৰ হিচাপ দিব লাগিব। যিজন সৃষ্টিকৰ্তা এনেকুৱা পাকৰাও কৰিব, তাত কিন্তু তোমাৰ কোনো উত্তৰ নাথাকিব। মানুহক মাৰ্ডাৰ কৰি হত্যা কৰি লুণ্ঠন নকৰিবা। বেলেগৰ ছোৱালী বেলেগৰ স্ত্ৰী বেয়া কুদৃষ্টিত তুমি সেইফালে নাচাবা। তোমাৰ নিজৰ স্ত্ৰী আছে, তোমাৰ নিজৰ ভনী আছে, ভনীৰ নিচিনা তুমি ট্ৰিট কৰিবা সেইসকলক। নিজৰ মা আছে, বেলেগৰ মা তুমি সন্মুখত হ'লে নিজৰ মাকৰ নিচিনা তুমি ট্ৰিট কৰিবা। বেয়া দৃষ্টিত বেয়া মনোবৃত্তিত তুমি সেইসকলৰ ফালে নাচাবা। আজি বেয়া দৃষ্টি বেয়া মনোবৃত্তিত যদি কোনোবা চায়, তাৰ কাৰণে বেয়া কাম হয়। আৰু এই বেয়া কাম মানে প্ৰতিৰোধ কৰাৰ কাৰণে কিমান পদক্ষেপ চৰকাৰে লৈছে, কিন্তু সেইটো কিন্তু কণ্ট্ৰল কৰিব পৰা নাই। মানুহৰ অন্তৰত যদি সৃষ্টিকৰ্তাৰ ভয় নাহে, এই ভয় ভীতিবিলাক ইছলামে শিক্ষা দিছে, কোৰাণে শিক্ষা দিছে, হাদিছে শিক্ষা দিছে, প্ৰফেট মহম্মদ নিজৰ মুখৰ বাণী দি শিক্ষা দিছে যে মানুহৰ অন্তৰত সৃষ্টিকৰ্তাৰ ভয় হ'ব লাগে, যে মই এই বন্ধ কোঠালিত মই যি কৰি আছোঁ মোৰ সৃষ্টিকৰ্তাত মোক দেখি আছে। গতিকে এইবিলাক চিন্তাধাৰা যদি মানুহৰ অন্তৰত থাকে, তেতিয়াহ'লে সেইজন মানুহ বেয়া কাম কৰাৰ পৰা কঁপিব, সেইজনৰ অন্তৰটো কঁপিব, ভয় পাব। তো এনেকুৱা ধৰণৰ কথা বাৰ্তাবিলাক ইছলামে শিক্ষা দিছে, কোৰাণ আৰু হাদিছত শিক্ষা দিছে। আৰু বহু নীতি শিক্ষাৰ কথা আছে, কি কি আমি কৰিব লাগিব, কি কি আমি ত্যাগ কৰিব লাগিব, এই সব কথা বাৰ্তা শিকাইছে। মানৱ জাতি মানুহ হিচাপে কেনেকৈ আমি জীয়াই থাকিম, এজনে আনজনৰ প্ৰতি আমাৰ কি দায়িত্ব দায়বদ্ধতা আছে, এই কথা বাৰ্তাবিলাক শিক্ষা দিছে। মা দেউতাৰ ল'ৰা ছোৱালীৰ প্ৰতি কি দায়িত্ব আছে, এই কথা বাৰ্তাবিলাক শিক্ষা দিছে। ল'ৰা ছোৱালী ডাঙৰ হ'লে, মা দেউতা বৃদ্ধ হ'লে তেখেতসকলৰ প্ৰতি আমাৰ কি দায়িত্ব আছে, আমি যাতে অল্ড এজ হোমত এইসকলক এৰি নিদিওঁ, তেখেতসকলৰ লগত বেয়া ব্যৱহাৰ নকৰোঁ। হাদিছ আৰু কোৰাণত ভৰপূৰ এই কথা বাৰ্তাবিলাক শিক্ষা দিছে, নীতি শিক্ষা দিছে। মই ভাবোঁ অন্যান্য ধৰ্মতো এনেকুৱা ধৰণৰ শিক্ষা দিছে। এই ধৰ্মীয় কথা বাৰ্তাবিলাকে মাদ্ৰাছাত শিক্ষা দিয়া হয়। গতিকে জয়ন্ত মল্ল বৰুৱা যিটো কৈছে, মাদ্ৰাছাত শিক্ষা দি অন্ধ কৰা অন্ধ নহয়, মাদ্ৰাছাত শিক্ষা দিতো মানুহৰ অন্তৰটো খুলি দিয়া হয়। এই অন্তৰৰ চকু যদি খুলি যায়, সেইসকল চুৰি কৰোঁতে ভয় কৰিব, ড্ৰাগ লওঁতে ভয় কৰিব, সেইসকল ডকাতি কৰোঁতে সৃষ্টিকৰ্তাক ভয় কৰিব যে নহয়, মোৰ প্ৰফেটে কৈ গৈছে ডকাতি কৰিব নালাগে, চুৰি কৰিব নালাগে, ৰেপ কৰিব নালাগে, বেলেগৰ পইচা আমি মাৰি খাব নালাগে। মোৰ মা দেউতাক বৃদ্ধ বয়সত, তেখেতসকলৰ বৃদ্ধ নহয়, মা দেউতাক সদায় শ্ৰদ্ধাৰে আমি চাব লাগে, শুশ্ৰূষা কৰিব লাগে। মা দেউতাও এই কথা চিন্তা কৰিব, মোৰ ল'ৰা ছোৱালী জন্ম দিছোঁ, তেখেতসকলক শিক্ষা দীক্ষা দি তেখেতসকলক মানুহ বনাব লাগিব, প্ৰকৃত মানুহ বনাব লাগিব। এই কথা বাৰ্তাবিলাক ধৰ্মীয় কিতাপে শিক্ষা দিয়ে। তো মানুহে ধৰ্মান্তৰ নহয়, আমি ধৰ্মান্ধ কৰা নাই, অন্ধ আমি কৰা নাই মানুহক। জয়ন্ত মল্ল বৰুৱা তেখেতে ধৰ্ম মানে নামানে মই নাজানো, তেখেতৰ ধৰ্মৰ কিতাপ পঢ়ে নপঢ়ে মই নাজানো। মই মুছলিম সমাজৰ এজন যুৱক হিচাপে মই কওঁ, মই ইছলাম মানুহ। আৰু ইছলামিক এই কিতাপ বাৰ্তাবিলাক পঢ়িলে কোনোবা ছায়েন্সৰ বিৰোধী নহয়, তেখেতে নাজানে। আজি তেখেতে যিটো কথা কৈ আছে, মুছলিম সমাজ, তেখেতে কৈছে এইসকল মাদ্ৰাছাত পঢ়ি এতিয়া ছায়েন্স পঢ়া নাই, মেথছ পঢ়া নাই, জেনেৰেল শিক্ষিত হোৱা নাই। ভুল আপুনি। আজি আমাৰ চাহ বাগানৰ অসমত চাওক, মই ভাৰতবৰ্ষৰ কথা কোৱা নাই, মই ঝাৰখণ্ডৰ কথা নকওঁ। ঝাৰখণ্ডত আমাৰ পাহাৰী ভাইসকল, ট্ৰাইবেল ভাইসকল কিমান শতাংশ তাতে শিক্ষিত আছে, কোন মাদ্ৰাছাত পঢ়িছে? মাদ্ৰাছাত তেখেতসকলে পঢ়া নাই। তাতে আপুনি কিয় ডাঙৰ ডাঙৰ চাইণ্টিষ্ট বনাব পৰা নাই? আপোনালোকে কিয় ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ, এইমছৰ ডক্টৰ আপুনি বনাব পৰা নাই? কেইজন বনাইছে? আমাৰ চাহ বাগানী ভাইসকল অসমত যিমান আছে, ট্ৰাইবেল ভাইসকল আছে, SC ST যিমান আছে, পাহাৰ ভৈয়ামত আছে, যিসকল নদীৰ চৰত আছে, এইসকলতো কোনো মাদ্ৰাছাত পঢ়া নাই। তাতে আপুনি কেইজন ডক্টৰ APJ আবুল কালাম বনাইছে? কেইজন আপুনি তাতে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস তাতে আপুনি জন্ম দিছে? কেইজন ডাঙৰ ডাঙৰ ডক্টৰ আপুনি কৰিছে? তাতে আপুনি স্বাধীনতাৰ ৭৫ বছৰ পিছত আজিলৈকে LP স্কুল দিব পৰা নাই। BJP অসমত আপোনালোকে চৰকাৰ চলাই আছে 6 বছৰৰ পৰা। ইয়াৰ আগতো আপোনালোকে AGPৰ লগত মিলি BJPয়ে চলাইছে, বা অন্যান্য চৰকাৰেও চলাইছে। মই AGP BJP কংগ্ৰেছ বুলি কৰা নাই। স্বাধীনতাৰ ৭৫ বছৰ পিছতো যিসকল মানুহ মাদ্ৰাছাত নপঢ়ে, অৰ্থাৎ মই মুছলমানৰ বাহিৰে যিখিনি নন মুছলিম বুলি কৈছোঁ, তেখেতসকলতো মাদ্ৰাছাত নপঢ়ে। তাৰ পৰা আপুনি কিমান শতাংশ ডক্টৰ বনাইছে? আজি চাহ বাগানৰ পৰা কিমান শতাংশ আপুনি ডক্টৰ বনাইছে? গতিকে এইবিলাক কথা বাৰ্তা কৈ লাভ নাই। আজি ঝাৰখণ্ড কওক, মহাৰাষ্ট্ৰ কওক, বিহাৰ কওক, এইবিলাক অঞ্চলৰ
যিসকল আপোনাৰ এই পাহাৰী অঞ্চলত বা SC ST মানুহ আছে, কি দুৰৱস্থা সেইসকলৰ চাব আপোনাৰ। শিক্ষা দীক্ষাৰ পৰা বঞ্চিত, ভাল স্কুল নাই, ভাল কলেজ নাই, ভাল হস্পিটেল দিব পৰা নাই, কেইজন চাইণ্টিষ্ট আপুনি তাৰ পৰা বনাইছে, এইসকল মানুহতো মাদ্ৰাছাত যোৱা নাই। গতিকে এই সব কথা বাৰ্তা কৈ যে মুছলমানে মাদ্ৰাছাত গৈ তেখেতসকলে ডক্টৰ হ'ব পৰা নাই, ইঞ্জিনিয়াৰ হ'ব পৰা নাই, ভুল কথা, মিছা কথা। মোৰ কলগাছিয়া গাঁৱত 50জনৰ বেছি MBBS ডক্টৰ আছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আপুনি আহক মোৰ কলগাছিয়া ৰেভিনিউ ভিলেজ, প্ৰায় 50জন MBBS ডক্টৰ মোৰ গাঁৱত আছে, কলগাছিয়াত আছে। দেওগুৰা বোলা এটা ৰেভিনিউ ভিলেজ আছে, মোৰ কলগাছিয়াৰ গাতে লাগি আছে এখন গাঁও, তাতে 17জন আছিল আৰু 2জন কিজানি হ'ল, 17জন 18জন MBBS ডক্টৰ। এনে ফাৰ্মাচিষ্ট নহয়, অসমৰ বিভিন্ন মেডিকেল কলেজত পঢ়ি MBBS ডিগ্ৰীধাৰী এখন গাঁৱত 17জন MBBS ডক্টৰ আছে। এইসকল মুছলমান হয়। সেই তাৰ পৰা কিছুমান ল'ৰা ছোৱালী গৈ মাদ্ৰাছাত পঢ়ি আলিমো হৈছে। মোৰ কলগাছিয়া গাঁৱত মই মাদ্ৰাছাত পঢ়ি কোৰাণৰ হাফিজো হৈছোঁ, মই MA পাছো কৰিছোঁ, মই PhDও কৰিছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা, ক'তো বাহিৰৰ পৰা কিনি অনা নাই, 2 নম্বৰ ইউনিভাৰ্চিটিৰ পৰা। গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়াইছোঁ, পঢ়িছোঁ, PhD কৰিছোঁ, মাদ্ৰাছাত পঢ়িছোঁ, পবিত্ৰ কোৰাণ মুখস্থও কৰিছোঁ। আপুনি গীতা মুখস্থ কৰক, আপোনাক মই আহ্বান জনাইছোঁ। আপুনি পবিত্ৰ গীতা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে মুখস্থ কৰি যদি আপুনি অধ্যয়ন কৰি ভালদৰে পঢ়ে, হয়তো এনেকুৱা বক্তব্যৰ মন্তব্যৰ পৰা আপুনি বিৰত থাকিব। আপুনি বেদ ষ্টাডি কৰক, মুখস্থ কৰক। আপোনাৰ সমাজৰ 2, 4, 10, 20, 50জন 100জন ল'ৰাক গীতা আৰু বেদ মুখস্থ কৰা ল'ৰা আপোনালোকে বনক। আমাৰ হাজাৰ হাজাৰ ল'ৰা এই পবিত্ৰ কোৰাণ মুখস্থ কৰিছে ফাৰ্ষ্ট টু লাষ্ট। দে হেভ মেমৰাইজ দ্য হোলি কোৰাণ বাই লাৰ্ণ্ড, বাই হাৰ্ট। গতিকে তেখেতসকলে কৰিছে এইখিনি। তো মই আৰু বেছি নকওঁ, জয়ন্ত মল্ল বৰুৱা ডাঙৰলৈকে মোৰ এইটো আহ্বান, মাদ্ৰাছা আপোনালোকে এইবিলাক কৈ থাকিলে বন্ধ নহয়, মাদ্ৰাছা চলি থাকিব। মাদ্ৰাছা ভাৰতবৰ্ষত সংবিধান প্ৰদত্ত অধিকাৰ মুছলমানৰ, অকল মুছলমানৰ নহয়, হিন্দু ধৰ্মাৱলম্বী মানুহ হিন্দু ধৰ্মীয় ৰিলিজিয়াছ অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে, খ্ৰীষ্টানসকল খ্ৰীষ্টান ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰিব পাৰে, জৈনসকল জৈনী ৰিলিজিয়াছ প্ৰতিষ্ঠা কৰিব পাৰে, কৰিছে। ভাৰতবৰ্ষত বিভিন্ন ধৰ্মাৱলম্বী মানুহ তেখেতসকলে নিজৰ নিজৰ ধৰ্মৰ অনুষ্ঠান প্ৰতিষ্ঠা কৰিছে, তেখেতসকলে ধৰ্ম পঢ়ি আছে। মই ভাবোঁ মানুহ যদি ধৰ্ম পঢ়ে, লগে লগে জেনেৰেল এডুকেশ্যনৰ দৰকাৰ আছে, কোনে বিৰোধ কৰিছে? ডক্টৰ ইঞ্জিনিয়াৰৰ দৰকাৰ আছে, IITiনৰ দৰকাৰ আছে, এইমছৰ ডক্টৰৰ দৰকাৰ আছে, APJ আবুল কালাম আমাৰ সমাজৰ পৰা হ'ব লাগিব, দৰকাৰ আছে। ভাল খেলুৱৈ তেণ্ডুলকৰ হ'ব লাগিব, সানিয়া মিৰ্জা হ'ব লাগিব, মেৰী কম হ'ব লাগিব, লাভলিনা হ'ব লাগিব, কোনে বিৰোধ কৰিছে? এইবিলাক হৈ থাকিব। কিন্তু ইয়াৰ লগে লগে হিন্দুসকলে নিজৰ ধৰ্ম অধ্যয়ন কৰক, মুছলমানসকলে কোৰাণ হাদিছ অধ্যয়ন কৰক। পাৰে যদি এজনে আনজনৰ ধৰ্মীয় কিতাপ অধ্যয়ন কৰি কম্পেয়াৰিটিভ ষ্টাডি যদি আমি কৰোঁ, ভুল বুজাবুজি দূৰ হ'ব।